এইখিনি মানুহ কেনেকৈ সকাহ পায় ছাৰ এইটো কাইণ্ডলি কৰি দিওঁ। মেইন যিটো কেইজন ইয়াততো বহুত আছে যে ভিডিঅ'ত বহুত কেইজন আছে ইয়াত নাই মেইন ভিডিঅ'ত থকা কেইজন এই লিডাৰ হয় প্ৰতিবাদ কৰিছিলে এইবিলাক ভিডিঅ'ত আছে ভিডিঅ'ত আছে ঘৰত নাই ন কালি ৰাতি ঘৰত নাই কালি তাকে মই কৈ আছো এতিয়া সি যোনকেইজন লিডাৰ আছে সেইকেইজনে বেলেগ ধৰিব লাগিব নে তহঁতৰ ঘৰৰ মানুহ বেলেগ ধৰিব আৰু ইমানো অৱস্থা নাই যে তহঁতে বেলেগ পিছত সেই মানুহটো ছাৰ 200-250 টকা পায় ডেইলি মাছ বিক্ৰী কৰি। এই মোৰ সম্পৰ্কে বহিদা এটা আছে ছাৰ, চলায় ৰাইট আপোনালোকৰ লগত আছে আইনমতে ছাৰ আমি গম পাইছো তাত ইয়াত কানেকশ্যন খোলাৰ লগে লগে নামটো আহি যায় কোনটো হেৰি স্মাৰ্ট মিটাৰ কানেকশ্যন ডিছকানেকশ্যন হৈ আছে সেইটোতো ছাৰে গম পায়। আইনো আপোনালোকৰ হাতত চব আছে গতিকে আইনৰ মতে যাবতো তথাপি ছাৰ এটা আমি সাধাৰণ মানুহ ছাৰ আপুনি এপিডিচনৰ লগত আলোচনা কৰি মানুহখিনি সকাহ দিয়ক। ছাৰ আছে ছাৰ আপুনি যেনেকৈ এটা সাধাৰণ মানুহ মই সাধাৰণ মানুহ ডিফাৰেন্সটো এইটোৱে যে মই এটা চাকৰি পাই মই আইনটো কাৰ্যকৰী কৰোঁ আৰু আপুনি কিবা এটা বেলেগ কাম কৰি আপুনি সেই দেশত কিবা এটা কৰি আছে আপুনি যদি খেতি কৰি আছে তাৰ সেই খেতি আমি খাই আছো চবৰে নিজৰ নিজৰ এটা সমাজত এটা অৱদান আছে। গতিকে ছাৰ এইটো আপোনাক এইটো এটা ৰিকুৱেষ্ট যে আপুনি এপিডিচনৰ লগত আলোচনা কৰিবলৈ মানুহখিনি বুজি নাপালে আলোচনা কৰি এতিয়া মানুহখিনি অলপ জাগ্ৰত হৈছে ঘটনাটো হোৱাৰ পিছতে জানিব পাৰিছে এতিয়াতো ছাৰ আৰু কথা শুনি যিমান লিডাৰ আহক ছাৰ সেইখিনি আন্দোলনেই নাই বিগত 5 বছৰ 10 বছৰ হৈ আছে উপায় কৰি দিয়ক এইকেইটাৰ কাৰণে বেলেগ